Hi friends, আজি বনাম মই শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে কেঁচা মিঠৈ। হাক মই কেনেকৈ বনাম আপোনালোকে চাব। এইখিনি জহা চাউল মই আধা ঘণ্টা আগত তিয়াই থৈ দিছিলোঁ। এতিয়া মই এইখিনি এইটোতে উঠুৱাই ল'ম। এনেকৈ এতিয়া মই আধা ঘণ্টামান থৈ দিম। পানীটো নাইকিয়া হ'লে মিক্সিত পিচিবলৈ ভাল হয়। এই নাৰিকলটো আছে যে মই এতিয়া এইটো সৰু হ'ল মই ৰুকনিত ৰুকিব নোৱাৰিম, মিক্সিতে দিব লাগিব। এইটো ধুনীয়াকৈ মই বাকলিবোৰ এৰুৱাই ল'ম। প্ৰথমতে মিক্সি বাটিটোত মই চেনি অকমান চেনি একাপমান গুড়ি কৰি লওঁ। গোটেইখিনি জোখৰ এইখিনি চেনি হ'ব। এইখিনি চেনি পাউডাৰ বনাই লওঁ। চেনিখিনি গুড়ি হৈ গ'ল। আমি এতিয়া এই চাউলখিনি অলপ অলপ মানে নহয় এবাৰতে হ'ব, বেছিকৈ নাই কৰা। আধা কেজিমান চাউল দিছিলোঁ। এইখিনি ধুনীয়াকৈ গুড়ি কৰি লওঁ। গোটেইখিনি যোগাৰ কৰি ল'লোঁ মই ইয়াতে। এতিয়া মই এনেকৈ কেঁচা পিঠাখিনি লৈ ল'ম। লৈ থাকি বনাই থাকিম। প্ৰথমতে মই আধা চাউল লৈ লৈছোঁ। এতিয়া মই ইয়াত পিচি লোৱা চেনিখিনি দি লওঁ। মিঠাটো অকণ বেছি হ'লে ভাল লাগে। এতিয়া মই ইয়াত কেঁচা নাৰিকল দি দিম। এইখিনি দি দিছোঁ। মই ইলাচি 4টামানৰ পৰা গুটিখিনি উলিয়াই খুন্দি লৈছিলোঁ, তাত দি দিছোঁ। আৰু এইখিনি ঘি 2-3 চামুচমান হ'ব। মই ধুনীয়াকৈ মেল্ট কৰি লৈ আহিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ সানি লওঁ। আমাৰ অষ্টমীৰ কাৰণে শুনিছেনে? নামঘৰটো মুখৰ আগতে ঘণ্টা মাৰিছে। এয়া হৈ গ'ল মোৰ পিঠাগুড়িখিনি ধুনীয়াকৈ মুঠি। মই গ্লাছত গাখীৰ আনি থৈছিলোঁ, ভাবিছিলোঁ যদি প্ৰয়োজন হয় লাগিব, কিন্তু নাৰিকল ঘি পানী আৰু চেনিয়ে হৈ গ'ল, গাখীৰৰ কোনো প্ৰয়োজন নহয়। আমি এতিয়া এইখিনি ধুনীয়াকৈ কেঁচা মিঠাই জোখত হাতে চেকি দিম। দেখিছেনে ইমান ধুনীয়া হৈছে? এতিয়া এইখিনি কেঁচা পিঠাগুড়িৰ ওপৰত থৈ দিম। এতিয়া মোৰ প্ৰায় গোটেইখিনি বনাই হৈ গ'ল। এতিয়া আপোনালোকক মই দেখাইছোঁ কেনেকুৱা হ'ল ধুনীয়াকৈ। সেয়া শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে মোৰ কেঁচা মিঠৈ ৰেডি। দেখিছেনে কিমান ধুনীয়া হৈছে?